হয় জনসাধাৰণৰ সুবিধাৰ্থে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যি বিশেষ আঁচনি এই আঁচনি ৰাইজে গ্ৰহণ কৰক আৰু নিশ্চয়কৈ আমাৰ ৰাজ্যৰ সাধাৰণ মানুহবিলাকে নিশ্চয়কৈ বিদ্যুৎ বিলৰ পৰা বহুগুণে ৰেহাই পাব বুলি মই ভাবোঁ। আপোনালোকে আহক, আমাৰ দতমা পেট্ৰল পাম্পৰ ওচৰত আমাৰ কাৰ্যালয় মুকলি কৰা হৈছে। আপোনালোকে আহক, আমাৰ অফিচত মেনেজাৰ আছে, তাৰ লগত কথা পাতক, লাভ কিমান লোকচান বুজিবলৈ যত্ন কৰক আৰু সুবিধাটো গ্ৰহণ কৰক। ধন্যবাদ। আজি দতমা নেয়াৰ পেট্ৰল পাম্পৰ ওচৰত 3 ষ্টাৰ ফাৰ্ম নামৰ এখন কাৰ্যালয় মুকলি কৰা হৈছে। গতিকে আপোনালোকে আহক, সুবিধা লওক। সুবিধা আছে আমাৰ ধৰক মাহিলী বিজুলী বিলৰ পৰা মুক্তি তথা মাহেকত 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰক আৰু বছৰি প্ৰায় 28,000 টকা পৰ্যন্ত সঞ্চয় কৰক। PM সূৰ্যাগৰৰ মুফ্ত বিজুলী নামৰ যোজনাৰ এখন কেন্দ্ৰীয় চৰকাৰে যি এক সুন্দৰ আঁচনি জনসাধাৰণৰ সুবিধাৰ্থে ইতিমধ্যে মুকলি কৰি দিছে আৰু এই আঁচনিৰ জনসাধাৰণৰ সুবিধাৰ্থে যি এক ছাবচিডি ব্যৱস্থা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 33,000ৰ পৰা 85,000লৈকে ছাবচিডি দিয়া হৈছে আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা 15,000 পৰা 45,000 টকালৈকে ছাবচিডি দিয়া হৈ আছে। গতিকে বৰ্তমান সময়ত বিদ্যুতৰ বিল যি হাৰে বৃদ্ধি কৰি আছে, যিসকল সাধাৰণ ৰাইজ তেওঁলোকৰ আজি 500ৰ পৰা 1,000 2,000লৈকে যি বিদ্যুতৰ বিল আহি আছে, মই ভাবোঁ এই কেন্দ্ৰীয় চৰকাৰৰ যি এক সুন্দৰ আঁচনি মুকলি কৰি দিয়ে, এই আঁচনিৰ জৰিয়তে ভেণ্ডৰৰ সাহায্যতে যি এক চলাৰৰ ব্যৱস্থা কৰা হৈছে, মই ভাবোঁ সকলোৱে যাতে এই আঁচনি বা এই সুবিধা লয়। আৰু যিহেতু এই আঁচনি ল'বলৈ হ'লে এখন ভেণ্ডৰৰ প্ৰয়োজন আছে, গতিকে 3 ষ্টাৰ ফাৰ্ম নামৰ এখন ভেণ্ডৰ দতমা পেট্ৰল পাম্পৰ ওচৰত আজি সেই কাৰ্যালয় মুকলি কৰিলে আৰু এই ভেণ্ডৰৰ জৰিয়তে বিভিন্ন নিবনুৱা যুৱক যুৱতীসকলে কাম কৰি আছে আৰু ইতিমধ্যে বিভিন্ন গাঁৱে ভূঞে এই সুবিধা মানুহে ল'বলৈ আৰম্ভ কৰিছে বা মানুহে লৈছে আৰু মানুহে উপকৃত হৈছে। যি এই চলাৰৰ জৰিয়তে যেনেকুৱা বিদ্যুৎ বিল যদি আপোনাৰ ঘৰত সদায় 5 ইউনিট খৰচ হৈ আছে আৰু এই চলাৰ লগোৱাৰ পিছত যদি 8 ইউনিট জমা হয়, ইয়াৰ পৰা 5 ইউনিট খৰচ কৰি আৰু 3 ইউনিট জমা থাকে আৰু এই জমা থকা ইউনিটখিনিয়ে প্ৰত্যেক বছৰৰ লাষ্ট মাৰ্চ মাহত নিজৰ একাউণ্টত সোমাব। গতিকে মই ভাবোঁ এই আঁচনি সকলোৱে ল'ব লাগে আৰু যি এক অতুলনীয় সুবিধা দিছে, মই ভাবোঁ এই সুবিধা সকলোৱে গ্ৰহণ কৰক। ধন্যবাদ।